পঠাব নোৱাৰোঁ আমি তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনাব নোৱাৰিম তথাপিতো আজি আমি ইয়াত সকলোৰে সমবেত হৈছোঁ যাতে তেওঁ য'তেই নাথাকক তেওঁ সেই ঠাইৰ পৰা অসমবাসীক আশীৰ্বাদ কৰক তেওঁ গ্ৰন্থই যাতে চিৰদিনলৈ অসমীয়া মানুহক জীয়াই তোলক সেই আশাৰে এই ঠাইত আমি সমবেত হৈছোঁ জুবিন কেৱল আমাৰ বাবে এজন চেলিব্ৰিটি নাছিল জুবিন আছিল আমাৰ অসমৰ সম্পদ গতিকে এজন সম্পদক এই ধৰণে অকালতে হেৰুৱাই দিয়াত আমি প্ৰত্যেকগৰাকী অসমীয়া প্ৰত্যেকগৰাকী অসমত থকা ব্যক্তি আমি ব্যৰ্থিত হৈছোঁ সেই গতিকে আজি পবিত্ৰ দিনটোত আমি তেওঁক আমাৰ এই বজাৰ অট্টস্থানৰ পৰা স্মৰণ কৰিব বিচাৰিছোঁ ইতিমধ্যে আমাৰ প্ৰথমটো কাৰ্যসূচী বন্তি প্ৰজ্বলন আমি আৰম্ভ কৰিবলৈ লৈছোঁ আমি মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ পৰা আমি আমন্ত্ৰণ জনাই আনিছিলোঁ আমাৰ অসমীয়া বিভাগৰ শ্ৰদ্ধাৰ অধ্যাপিকা ডক্টৰ ৰঞ্জুন শইকীয়া বাইদেউক আমি সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ মহাবিদ্যালয় আমাৰ কেইবাগৰাকী অধ্যাপিকা উপস্থিত আছে যেতিয়া আমি খবৰটো পাইছিলোঁ আজিৰ এই মুহূৰ্তলৈকে আমাৰ বিশ্বাস হোৱা নাই যে জুবিন আমাৰ মাজত নাই কিন্তু সত্যটো আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ অকালতেই আমাৰ মাজৰ পৰা জুবিন গাৰ্গ আঁতৰি গৈছে আৰু চিৰস্মৰণীয় আমাৰ হৃদয়ে